এইখিনি বৰ কৈ দেখি আছোঁ আমাৰ নলবাৰীত হেনো জুডিঅ' অ'পেন কৰিছে তো আজি ডিউটিৰ পৰা অকণমান সময় বাং কৰি ভাবিলোঁ এপাক জুডিঅ'ৰ ফালৰ পৰা আহোঁ আৰু ভিতৰত সোমায়ে কাক লগ পালোঁ চাওক আমাৰ ফ্ৰেণ্ডশ্বিপ চাওক য'তে মানে য'তে ত'তে লগ পাই যাওঁ আমি য'তে ত'তে আকৌ না ফোন না কিবা মই যদিও এই হ'লছোঁ আৰু ময়ো এই ফ্ৰেণ্ডশ্বিপ আমাৰ বেবী কালেকশ্যন মোৰ চুলি তুলি একদম ৰজনীকান্দান হৈ আছে আমি আমাৰ কালেকশ্যন একো পোৱা নাই আমি বেবী কালেকশ্যন চাই আছোঁ এইটো লৈ লওঁ মোৰ ভাগিনকেইটা হ'লে দি দিব পাৰিম মানে তাৰ বাচ্ছা হ'লে মোৰ ভাগিন হ'বতো এইকেইটাক দি দিম অঁ নিশ্চয় এইটোৱে লৈ লওঁ মনত আহি অনলাইন শ্বপিঙৰ কথা কৈ আছে তাই বইজ কালেকশ্যন এইটো এটা বস্তু ভাল লগা নাই আমি ঘূৰি ঘূৰি কি ল'লোঁ আৰু দুটা 29 টকীয়া ৱেবছ পেকেট লৈ আহি পালোঁ ফুচকা খাবৰ কাৰণে আৰু গৰম পেটটোক ঠাণ্ডা কৰিবলৈ তাৰপিছত খালোঁ মিঠা মিঠা ঠাণ্ডা ঠাণ্ডা কুঁহিয়াৰৰ ৰস তাৰপিছত আকৌ পেটটো গৰম কৰিবলৈ আমি খালোঁ চাট আৰু তাৰপাছত আহি পালোঁ মই আকৌ ডিউটি ঘূৰি ফুৰি আহি কিনে আকৌ কামত আৰু সন্ধিয়া সোনকালে ডিউটি খতম কৰি তাইক ফোন কৰিলোঁ তাইও বজাৰতে আছিলে মোৰ কিবা কিবি কিনিব লগা আছিল তাৰপিছত প্ৰথমতে ফল মূল কিনিলোঁ তাৰপিছত দুয়োটাই ড্ৰাই ফ্ৰুটছ মানে পিস্তা বাদাম বিচাৰি গোটেই নলবাৰী চালোঁ কিন্তু ক'তো ভাল পিস্তা বাদাম নাপালোঁ তাৰপিছত সোমালোঁ ভি মাৰ্কেটত তাতে কিবা কিবি ড্ৰাই ফ্ৰুটছ লৈ আৰু বহু বছৰৰ পিছতে কলগেট পাউডাৰটো দেখিলোঁ আগতে সৰুতে এইটো ইউজ কৰিছিলোঁ কোনে কোনে ইউজ কৰিছে আপোনালোকে যদি ইউজ কৰিছে কমেণ্ট কৰি জনাওক আৰু তাৰপিছত এয়া ছাগলী মাংস অকণমান কিনি ঘৰলৈকে গুচি আহিলোঁ আৰু ৰাস্তাত আমি খালোঁ ফ্ৰাইড ম'ম' আৰু এয়া আছিলে যে মিনি ব্লগটো